দাৰ্জিলিঙৰ পৰা বিদায় ললোঁ বাই বাই দাৰ্জিলিং আকৌ আহিম খুব ধুনীয়া লাগিল ইয়াতে কটোৱা আমাৰ সময়খিনি তো বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ হে গাইজ আমি ওলাই আহিলোঁ দাৰ্জিলিঙৰ পৰা আৰু খুব এটা ধুনীয়া ৰাস্তাত আছোঁ চাওকচোন আমি ক'ত গৈ আছোঁ এতিয়া অৰুণাচল ব্ৰিজ তিষ্টা ৰিভাৰত গৈ আছোঁ মানে তিষ্টা ৰিভাৰৰ ওপৰ দিয়ে সেই ব্ৰিজখন গৈছে অকণমান মেগী খাই লওঁ গাড়ী ৰখাইছোঁ ঠাণ্ডা বতৰ এয়া দাৰ্জিলিঙৰ গাজৰ চাওকচোন ইমান হেল্ডি ইমান ভোক লাগিছে গোটেইকেইটাৰে মেগী হোৱালৈ আমি কুৰকুৰিকে খাইছোঁ কুৰকুৰি বাৰু ইমান ভাল নহয় কিন্তু খাইছোঁ আৰু আহি গ'ল আমাৰ ঠাণ্ডা গৰম মেগী লগত আছে পিঁয়াজ আৰু কণী কেনেকুৱা মজা হয় নে কেনে কম মেগী খাই বই দাৰ্জিলিঙক বাই বাই কৰি গৈ আছোঁ এতিয়া তিষ্টা নদীৰ অভিমুখে মানে তিষ্টা ৰিভাৰ চাম আজি আৰু তাৰ ওপৰতে যিখন ব্ৰিজ আছে ব্ৰিজখনৰ নাম হ'ল কৰুণেশ্যন ব্ৰিজ সকলোৱে জানেই আৰু কিন্তু ব্ৰিজখন মই এতিয়ালৈ দেখা নাছিলোঁ খুব ধুনীয়া ব্ৰিজখন ফটো দেখি আছিলোঁ আজি চাম আৰু এই ৰাস্তাটো দেখি কিনে মোৰ এটাই মনত পৰিছে DD1ত যে আপবিটি নামৰ চিৰিয়েল এখন দিছিল ফুটীয়া ৰাস্তা ফুট ওলাই লেডিজ ফুট থাকে ন তো সেই চিৰিয়েলখনত এনেকুৱা ৰাস্তাবোৰেই আছিল তো ভয় লাগিছে বাৰু হ'লেও এটা নতুন এক্সপিৰিয়েঞ্চ এয়া আহি পাই গ'লোঁ তিষ্টা ৰিভাৰ আৰু লগতে ব্ৰিজখন চাওকচোন ইমান ধুনীয়া তলত নদীটো ওপৰে ব্ৰিজ যদি আপোনালোক আহি পোৱা নাই আহিব খুব ধুনীয়া মানে মোৰ গাড়ীত বহিয়ে চাই ভাল লাগিছে ইয়াতে বাৰু ৰখাব নিদিয়ে কিবা অকণমান ৰিপেয়াৰিং হৈ আছে ৰখিম বুলি ভাবিছিলোঁ বাট নিদিয়ে পুলিচ ৰখি আছে বাট আহি থাকোঁতে হঠাৎ চাওকচোন আমাৰ লগত কি এটা এক্সিডেণ্ট হ'ল একো ধৰিবই নোৱাৰিলোঁ গমেই নাপালোঁ এক্সিডেণ্ট হৈ গ'ল মানে কি হৈছিল পেচাব কৰিব কৈছিল ইফালে পিছফালে যাওঁতে কি হ'ল আমি গমেই পোৱা নাই আমি চাহ খাবলৈ চালোঁ তাৰ ভৰিত চোন তেজ একদম তেজ মানে তেজেই আৰু এতিয়া তেজ ৰখাই নাই ভৰি চৰি ধুই হালধি লগালেও তেজ হৈয়ে আছে এয়া একদম বিষাই আছে তাৰ ভৰিখন খোজ পাতাত অকণমান অসুবিধা হৈছে ভালকে মাৰা দৰজাখন তো ডিম্পুৰ ভৰিখন এতিয়া আৰাম কৰি আহি আছে ইয়াতে আমি ফাৰ্মাচী ক'তো পোৱা নাই ওচৰত পালেই ৰখা এতিয়া আমি হনুমান চালিচা বজাই দিওঁ অকণমান আমাৰ পৰিৱেশটো ভাইবছটো ভাল হ'বৰ কাৰণে আমি এখন হাবি পাইছোঁ কি নাম হাবিখনৰ হাচিমাৰা হাবি একদম কি ধুনীয়া চাওকচোন ইয়াত বোলে অকণমান ডকাইতিও হয় শুনিছোঁ সেইকাৰণে আমি সোনকালে আহিছোঁ পোহৰতে দিয়া গানটো বজাই দিয়া এতিয়াহে আমি গোটেইকেইটাই অকণমান ৰিলেক্স ফিল কৰিছোঁ মানে ডিম্পুৰ ভৰিখন ভাল পাইছে আৰু সি এতিয়া ড্ৰাইভ কৰিছে কেনেকৈ কি হঠাৎ কি হ'ল আমি একো গমেই নাপালোঁ ভয় লাগি গৈছিল সেইখিনি সময়ত চব চিৰিয়াছ হৈ গৈছিল এতিয়া অকণমান এনভাইৰমেণ্টটো লাহে জমিছে আৰু এনেকৈ আহি এতিয়া ভাত খাব ৰখিছোঁ 9:37 ইয়াতে ভাত খাম হিমালয়া এই ইহঁতে গ'লে কি হ'ল আজি আমি দিনটো ভাত খোৱা নাই আৰু মানে কিবা কিবি উল্টা বস্তু খাই আছোঁ তো এতিয়া ভাতকেইটা ভালকৈ খাওঁ আমি 3টা বজাত ওলাইছিলোঁ আৰু ওলাই কিনে এতিয়া আমি অকণমান দূৰ গ'লে আমি নলবাৰী পাম মানে ৰেকৰ্ড বুলি ক'ব পাৰি ইমান সোনকালে আহি পাইছোঁ আমি দাৰ্জিলিঙৰ পৰা আমি ৰেকৰ্ড কৰি দিলোঁ এতিয়া আমি গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰিম আমি গুৱাহাটী গৈ পোৱালৈ আপোনালোকে ফটোবোৰ চাই এনজয় কৰক আমাৰ দাৰ্জিলিঙৰ গোটেই ট্ৰিপটোৰ কেইবাখনো ফটো দিছোঁ আপোনালোকে চাওক আৰু কেনেকুৱা লাগিছে ফটোবোৰ চাই ভিডিঅ'বোৰ চাই কমেণ্ট কৰিব ফেমাছ টয় ট্ৰেইন খুব ভাল লাগিলে উঠি একদম ধুনীয়া এক্সপিৰিয়েঞ্চ আৰু শেষত একদম দুখ লগা ফটোখন হ'ল এইখন গোটেই ট্ৰিপটোত এইখনে দুখ লগা ফটো হেল্ল' আহি পালোঁ দাৰ্জিলিঙৰ পৰা যোৱা পৰহি ৰাতি 2টা বজাত যোৱাকালি দিনটো ৰেষ্ট ল'লোঁ আৰু আজি অকণমান আগত ঘৰত আহিলোঁ মানে মাইকা আহিলোঁ মাইকে বুলি কয় ন হিন্দীত বিয়া হোৱাৰ পিছত আহি গ'লোঁ আৰু আহিয়ে আকৌ যাবলৈ ওলাইছোঁ ফুৰিবলৈ তো বলক এতিয়া যাওঁ বৌ মা মই টিকলা দেউতা গোটেইকেইটা যাওঁ একদম মজা ইয়াত যিমানেই গৰম তাত সিমানে ঠাণ্ডা একদম মানে বঢ়িয়া আৰু ফিলটো পাইছোঁ ন মই যাবি অকল মাহত যাব জগন্নাথ মোক নিনিয়ে মোকো কৈছিলোঁ আৰু মই নিজে নাযাওঁ বুলি ক'লোঁ হা বিয়া দিছোঁ এতিয়া য'ত যাম বাবুৰ লগত যাম নাই জগন্নাথত গ'লে বোলে মানে সেই আৰু হাজবেণ্ড ৱাইফ যাব লাগে আৰু যদি বিয়া হৈছে আৰু
সেইটোৱে আৰু তো তাৰ লগত যাম ময়ো মা দেউতা বৌ আৰু ভতিজাৰ লগত আহি গ'লোঁ নেহেৰু পাৰ্ক নেহেৰু উদ্যান নতুনকৈ ৰিইনগ্ৰেশ্যন হৈছে আকৌ নতুন কিবা কিবি বনাইছে ভিতৰত ৩০ টকাকৈ পাৰ হেড তো আহি গ'লোঁ আমাৰ নেহেৰু পাৰ্কত এয়া হল ফেমিলি পানী ন ধুনীয়া বাহ কি মজা বনাইছে পানীৰ কালাৰ চেঞ্জ হৈ থাকিব চাবচোন এই ৰঙা আহি আছে এতিয়া লাহে লাহে আকৌ কালাৰ চেঞ্জ হৈ গ'ল মানে চেঞ্জ হৈ থাকে চাওক এতিয়া স্কাই ব্লু ওলাইছে একদম মজা বনাইছে এইখনেই হৈছে নেহেৰু উদ্যান যিখনক মডিফাই কৰি নতুনকৈ কিবা কিবি বস্তু দি কিনে আকৌ ৰিইনগ্ৰেশ্যন কৰিছে কটন কলেজৰ ঠিক ফ্ৰণ্টতে আছে নেহেৰু উদ্যান যদি আহি পোৱা নাই আহিবচোন খুব ধুনীয়া আমিতো অকলে অকলে সদায় ফুৰোঁ কিন্তু ফেমিলিৰ লগত এনেকৈ মা দেউতাৰ লগত আহি খুব ভাল লাগে মই আহোঁ মাজে মাজে তো আপোনালোকেও চাওক আমাৰ কেইখনমান ফটো বহুত টিকলা মা দেউতা মই কিন্তু সঁচাকৈ এই বস্তুটো যিটো পানীৰ এইটো ফাউণ্টেইনটো খুব ধুনীয়া লাগিছে তো ওলালোঁ পাৰ্কৰ পৰা আমি খালোঁ নালাগেও ভাইটি আমি খালোঁ ফুচকা আৰু মা আৰু দেউতাই আগফালে ম'ম' খাব গৈছে আমাক এৰি খাই আছে যে ঘৰ কেনেকুৱা গৰম বাপৰে বাপ আহি কিনে বাচন বাট লাগি গৈছে মাদাৰে তাৰপিছত হেৰি আজি বহুত ছাবস্ক্ৰাইবাৰ লগ পালো কি তুমি ক'লা কি যে পেপচিটো ফিনিশ হৈছে এইটো কোন ডাঙৰটো এইটো খুলি পেলাই মোক দেখাইছে আছে নেকি পেপচি মায়ে তাক ক'লে যে এই পেপচিটো খালি হৈছে মানে আমাৰ টিকলাই ডাঙৰ হৈছে যে সব জানা হৈছে তিতাক একো ক'ব নালাগে ফ্ৰিজৰ ভিতৰত সোমাই থাকে এই চাকচোন এইয়াতে আছে দেখোয়া কি লাগে তোমাক কি লাগে মোক কোৱাচোন কোনটো পেপচি পেপচি লাগে ডাঙৰটো খোৱা এইটো খাবা অলপমান খাবা মামা খং উঠছে কিন্তু ফ্ৰিজৰ ভিতৰত সোমাই থাকা কি হয় এইটো এইখিনি বয়সত উৎপাত নকৰি কোনখিনি বয়সত কৰিব কওকচোন ময়ো এইখিনি বয়সত কৰিছিলোঁ আমি সকলোৱে কৰোঁ তো ভাল লাগে এইখিনি বয়সেই আৰু ল'ৰালি কালটো তেতিয়াৰ পৰা স্কুল যাব তেতিয়াৰ পৰাতো আৰু জাৰ্ণি ষ্টাৰ্টেই হৈ যাব বইলা বাবা মোক কি বুলি মাতা মই কোন হয় মোক ম'ম' বুলি মাতে আৰু মাহীয়ে আকৌ ম'ম' মাতে ন মোক কি বুলি মাতা আৰু শুনাচোন শুনা আইতাক কি বুলি মাতা আৰু ককাক কি বুলি মাতা দেউতাক ঐ বুলি কয় আৰু মাক তাতা বুলি কয় জানানে বলা বলো বাবা এতিয়া মোক চুমু দিয়া ধুনীয়াকৈ ইয়াতে দিয়া